অগপৰ দুলীয়াজান বিধানসভা সমষ্টিৰ সাধাৰণ সভা সম্পন্ন। অসম গণ পৰিষদৰ দুলীয়াজান বিধানসভা সমষ্টিৰ এখন সাধাৰণ সভা শনিবাৰে টিংৰাই চাৰিআলিৰ কমাৰ্চিয়েল হাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। দুলীয়াজান সমষ্টি সমিতিৰ সভাপতি প্ৰবীণ দিহিঙীয়াই সভাপতিত্ব কৰা এই সভাত চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক তথা অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুনাকন বৰুৱা, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামী, অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পুতুল সোণোৱাল, চাহকোখৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ ভেংৰা, সমষ্টি সমিতিৰ উপ সভাপতি তুলতুল হুছেইনকে ধৰি বহুকেইজন নেতাই অসম গণ পৰিষদৰ সাংগঠনিক দিশ সবল কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বক্তব্য প্ৰদান কৰে। মই ভাবো যে অসম গণ পৰিষদৰ প্ৰতিগৰাকী কৰ্মী যদি ঐক্যবদ্ধ হয়, সংঘবদ্ধ হয়, আমাক কোনো শক্তিয়ে আমাক কেতিয়াও পিছপেলাব নোৱাৰিব। ভাৰতবৰ্ষৰ মাননীয় নিৰ্বাচন আয়োগে অসমৰ সমষ্টিসমূহ পুনৰ্নিৰ্ধাৰণ কৰিলে। পুনৰ্নিৰ্ধাৰণ কৰাৰ সময়তে আমাৰ দলৰ সংবিধান অনুসৰি নতুন সমিতিবিলাক নতুনকৈ হ'ব লাগে। যিহেতু আমাৰ ত্ৰিবাৰ্ষিক 3 বছৰ মূৰে মূৰে দলৰ অধিৱেশন অনুষ্ঠিত হয়। অহা 11 ফেব্ৰুৱাৰীত দলৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। সেই অধিৱেশন অনুষ্ঠিত হোৱাৰ আগে জিলা সমিতিৰ অধিৱেশনবিলাক হ'ব লাগে। জিলা সমিতিৰ আগত আমাৰ সমষ্টি সমিতিৰ অধিৱেশনবিলাক হ'ব লাগে। গতিকে আজি সমষ্টি সমিতিৰ সাধাৰণ সভা দুলীয়াজানত অনুষ্ঠিত হৈছে আৰু আনুষ্ঠানিকভাৱে ইয়াত অসম গণ পৰিষদ দলৰ দুলীয়াজান বিধানসভা সমষ্টি সমিতিখন গঠন কৰা হ'ব। আৰু এই সমিতিবিলাকৰ জৰিয়তে অসম গণ পৰিষদ দলৰ সংগঠন তৃণমূল পৰ্যায়ৰ আমি শক্তিশালী কৰিব ৰাখিবৰ কাৰণে আমাৰ যিটো সাংগঠনিক পৰিকাঠামো তাৰ ভিত্তিত আমি এইবিলাক কাম কাজবিলাক চলাই থাকোঁ। কিন্তু আমাৰ ধাৰাবাহিক প্ৰক্ৰিয়া, এইটো নতুন নহয়, ধাৰাবাহিক প্ৰক্ৰিয়া। গতিকে সেই প্ৰক্ৰিয়া অব্যাহত আছে। আজি তেনে আধাৰতে ইয়াত আমি কৰিছোঁ। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন, আগন্তুক লোকসভা নিৰ্বাচন আহি আছে। গতিকে আগন্তুক লোকসভা নিৰ্বাচন ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ মিত্ৰতা আছে, মিত্ৰতা অব্যাহত থাকিব। ইয়াত যিয়ে প্ৰাৰ্থী নহওক, AGPৰ প্ৰাৰ্থী হওক বা BJPৰ প্ৰাৰ্থী হওক, আমি উভয়ে আমি সহায় কৰিম আৰু সেইদৰে আমি জয়যুক্ত কৰাবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু দ্বিতীয় কথাটো হ'ল যে পঞ্চায়ত নিৰ্বাচন আহি আছে। এইবাৰ পঞ্চায়ত নিৰ্বাচন যিহেতু প্ৰতীকত অনুষ্ঠিত নহয়, সভাপতি পদটো নাই, গতিকে ৱাৰ্ড মেম্বাৰবিলাক বিনা প্ৰতীকত হ'ব। গতিকে তাত মিত্ৰতা কথাটো নাহিব। গতিকে আমি আমাৰ কৰ্মীসকলক এতিয়াৰ পৰা সাজু কৰিছোঁ যাতে প্ৰতিটো ৱাৰ্ডতে জয়যুক্ত হ'ব পাৰে। অন্যহাতে জিলা পৰিষদত মিত্ৰতা থাকিব। গতিকে জিলা পৰিষদত আমাৰ মিত্ৰতা অনুসৰি আমি প্ৰতিনিধিত্ব আগবঢ়াম। সভাত অগপৰ জ্যেষ্ঠ নেতা গোবিন হাজৰিকা, শিৱ গগৈ, মহিলা পৰিষদৰ সভানেত্ৰী দীপালী তামুলীকে ধৰি অগপৰ ভাতৃ ভগ্নী সংগঠনৰ বহু বিষয়ববীয়াৰ লগতে যথেষ্ট সংখ্যক শুভাকাংক্ষী ৰাইজ উপস্থিত থাকি সভাখনি সাফল্যমণ্ডিত কৰি তোলে। সভাৰ শেষত সৰ্বসন্মতিক্ৰমে তুলতুল হুছেইনক সভাপতি, তিলক হাজৰিকা, গুণেশ্বৰ চেতিয়া, তনুজ সোণোৱাল, ফুলেশ্বৰ বৰশইকীয়া আৰু পৱন বৰাক উপ সভাপতি, হিৰণ্য সোণোৱাল আৰু গোবিন হাজৰিকাক যুটীয়া সম্পাদক, ৰাকেশ সোণোৱাল, উৎপল বৰা, বিক্ৰম ফুকন, বিল্লাল আহমেদ, ৰুমেন চোৰেনক সহকাৰী সম্পাদক, বিমান গগৈ আৰু অৱনী স্বৰ্গীয়াৰীক কাৰ্যালয় সম্পাদক, পদ্মলোচন খনিকৰ আৰু ছফিক আহমেদক সাংগঠনিক সম্পাদকৰ লগতে অন্যান্যসকলক সদস্য হিচাপে নিৰ্বাচন কৰি অসম গণ পৰিষদৰ দুলীয়াজান বিধানসভা সমষ্টিখন নতুনকৈ গঠন কৰা হয়। প্ৰথম কথা হ'ল যে অসম গণ পৰিষদ দলত মই আজি নৱনিৰ্বাচিত সভাপতি হিচাপে দলটোৰ জন্মলগ্নৰ পৰাই আছোঁ। গতিকে আমাৰ এটাই উদ্দেশ্য আৰু লক্ষ্য হ'ব যে আমাৰ দুলীয়াজান বিধানসভা সমষ্টিত 16খন গাঁও পঞ্চায়ত আছে। তাৰে আমি আঞ্চলিক সমিতি দলৰ এই আঞ্চলিক সমিতিখিনিক আমি প্ৰথম পৰ্যায়ত আমি আঞ্চলিক সমিতিবিলাক গঠন কৰি সক্ৰিয় পৰ্যায়ত আমি বুথ কমিটি গঠন কৰিম আৰু আমি সমষ্টি পুনৰ আমি যিখন সমিতি হ'ল এইখনক আৰু শক্তিশালী কৰি তুলিবৰ কাৰণে আমি গাঁৱে ভূঞে চহৰে নগৰে আমাৰ জাতি ধৰ্ম বৰ্ণ বিবেকে আমি কাম কৰি যাম। এই সভাতে ৰাজ্যিক সদস্য হিচাপে পুতুল সোণোৱাল আৰু সাধাৰণ পৰিষদৰ বাবে আদিত্য গোস্বামী আৰু প্ৰবীণ দিহিঙীয়াক মনোনীত কৰা হয়। আমাৰ কেন্দ্ৰীয় সমিতিৰ অসম গণ পৰিষদৰ সাধাৰণ আমাৰ সভা অনুষ্ঠিত হ'ব 11 ফেব্ৰুৱাৰীত। তাৰ আগতে আমাৰ অসমৰ সমূহ 126টা সমষ্টিতে অসম গণ পৰিষদ দলৰ বিধানসভা সমষ্টিটো নতুনকৈ গঠন কৰা হৈছে। সেই উদ্দেশ্যেৰে আচলতে আজি আমাৰ দুলীয়াজান বিধানসভাৰ অসম গণ পৰিষদৰ আমাৰ সমষ্টি গঠন হৈছে। ইয়াত আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা মাননীয় বিধায়ক পুনাকন বৰুৱাদেৱ আৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদক আমাৰ পুতুল সোণোৱাল আৰু আমাৰ চাহকোখৰ সভাপতি প্ৰমোদ ভেংৰাৰ লগতে আমি জিলাৰ সভাপতি হিচাপে ইয়াত উপস্থিত আছিলোঁ, ইয়াত পৰ্যবেক্ষক হিচাপে। আৰু আজি এখন ইয়াত শক্তিশালী সমিতি গঠন হৈছে। আমাৰ দুলীয়াজানৰ 16টা পঞ্চায়তৰ প্ৰতিটো আঞ্চলিকৰে ইয়াত প্ৰতিনিধি আহিছে। 200তকৈ অধিক
প্ৰতিনিধি আজি এই সভাখন অনুষ্ঠিত হৈছে আৰু নতুনকৈ আমাৰ উষাপুৰ অঞ্চল আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে আগৰ নাহৰকটীয়া সমষ্টিত থকা সেইসমূহ সদস্যক লৈ এইবাৰ আমি আমাৰ দলৰ জ্যেষ্ঠ সদস্য টুলটুল হুছেইন ডাঙৰীয়াক আমি সভাপতি হিচাপে দুলীয়াজান বিধানসভাৰ আমি নতুনকৈ তেখেতক নিৰ্বাচিত কৰি নতুন সমিতিখন গঠন কৰিছোঁ আৰু আমি বিশ্বাস ৰাখিছোঁ যে টুলটুল হুছেইন ডাঙৰীয়া এজন খুব সাংগঠনিকভাৱে এজন সবল ব্যক্তি আৰু 1985 চনৰ পৰা দলৰ লগত লাগি আছে তেখেতৰ নেতৃত্বত দুলীয়াজান আমাৰ অসম গণ পৰিষদৰ বিধানসভাৰ এই সমষ্টিটো এতিয়া শক্তিশালী ৰূপ পাব আৰু আহি থকা প্ৰতিটো নিৰ্বাচনতে আমি শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। নিউজ ডেস্ক ৰিপৰ্ট টেঙ্গাখাত লাইভ।